সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা।
এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ। আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে, কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো। গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনতো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰাম দেৱৰ তাত গৈছিলোঁ, তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে, আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰাম দেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰাম দেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে, যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়েই ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ নহয়, মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ, আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন, মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ, কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ।
য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে তাত মই গ'ল্ড মেডেল পাইছিলোঁ বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে IIT এখন বহুত ডাঙৰ সংস্থান মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত ছিলেকশ্যন পাইছিলোঁ মই আৰু ছাৰ মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013টো গৈছিলোঁ যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা গতিকে এবাৰ গৈছিলোঁ মই যি সময়ত সেই সময়তে মই দাদাক কৈছিলোঁ যদি মোৰ IIT বম্বেত ছিলেকশ্যন হৈ যায় নহয় দাদা মই নিশ্চয় নাম উপদেশ ল'ম যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব আৰু হৈও গ'ল মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে নীলমণি আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয় টপ ইঞ্জিনিয়াৰ টপ ডক্টৰ যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে কিন্তু মই আপোনাক কৈ আছোঁ IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে আৰে ভাই আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ মই দেখা নেপাওঁ এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে যিমানবোৰ চাইণ্টিষ্ট আছে আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে মই জুনিয়ৰ চাইণ্টিষ্টো কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে তেওঁ এক শাস্ত্ৰক খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে আৰু প্ৰকৃত গুৰু কোন হয় তেওঁতো কেৱল সেয়াই কৈছে এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ হ'ব পাৰে যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে এয়া একেবাৰে যদি আপুনি নিজে পঢ়া শুনা কৰা আপোনাৰ বিজ্ঞানত বিশ্বাস আছে অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে তেন্তে কিতাপ পঢ়ক গীতা পঢ়ক 4খন বেদ পঢ়ক পুৰাণবোৰ পঢ়ি চাওক যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক আপুনি বহুত পৰিৱৰ্তন দেখিব আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি নীলমণি আপুনি হাইলি এডুকেটেড পাৰ্চন আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে মানুহ তীৰ্থলৈ যায় গুৰু বনায় ভগৱানক পূজা কৰে ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য এয়া ভাল হ'ব নোৱাৰে প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে কি কাৰণ আছে মোৰ এনেকুৱা লাগে যে চাওক আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰো কৈ দিয়ে যে এয়া পচিবল নহয় মই ঠিক কৰিব নোৱাৰোঁ মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ ইনহেলাৰ আছিলে মোৰ লগত মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে তেতিয়া
ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ বেলেগ ধৰণৰ টেবলেট দিছিলে, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক, আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ, আপুনি বৈজ্ঞানিক। মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভি মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথেমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত, সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈয়ে আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক তেওঁৰ। যিজন জেলত বহি আছে এতিয়া, তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো, মানে তেওঁৰ তাত বহি বহি কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ, মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে, যে MC² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিল'চফি, কি থট প্ৰচেছ হৈ গৈছে, ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে, মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক,
ছাৰ মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক চেনেলত সৎসংগ আহে তাৰে তলত হালধীয়া শাৰী এটা আহে তাত ফোন নাম্বাৰ দিয়া থাকে তাত আপোনালোকে যোগাযোগ কৰক ফোন কৰক আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক বুক বাই বুক যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে ধন্যবাদ সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এয়া কোনো নাটকৰ গান নহয় পৰমাত্মা আমাৰ বাবে ভ্ৰমি আছিল আৰু ভ্ৰমি আছে 120 বছৰলৈকে কাৰোবাৰ গালি খালে শিপিনী বুলি কৈছিলে তাতি আৰু কোনোবাই কিবা কয় আৰু তেওঁ এই অমূল্য জ্ঞানৰ প্ৰচাৰ কৰিছিলে একে সময়তে 1000 ঠাইত প্ৰকট হৈ পৰমাত্মাই আজিৰ টিভিৰ দৰে কাম কৰিছিলে যি কাৰণে সি পৰমাত্মাৰ সি কাশীৰ কবিৰ শিপিনীৰ 64 শিষ্য হৈছিল কিন্তু সেই সময়ত আমাৰ এইটোৱেই ভুল আছিল যে আমি শিক্ষিত নাছিলোঁ পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত আমাৰ সুখ বহুত হৈছিলে আমাৰ কষ্টৰ সমাধান হৈছিল আমি সকলো ঠাইতে গৈ গুণগান কৰিছিলোঁ তেওঁৰ যে এইজন পৰমাত্মা বহুত ডাঙৰ সন্ত এওঁৰ উপদেশ লৈ আমি বহুত সুখ পালোঁ এনেকুৱা দয়ালু তেওঁ কাৰণ তেওঁ নিজৰ সন্তানসকলৰ দুখ চাব নোৱাৰে তেওঁ কিবা নহয় কিবা কাৰণ উলিয়াই তাতে প্ৰকট হৈ গৈছিলে গতিকে সেই সময়ত এনেকুৱা উপকৰণ নাছিলে এনেকুৱা ক'তোৱে ধৰক আজি ক'ৰবাত কোনোবাই কয় যদি পৰমাত্মাই তাত সৎসংগ কৰি আছিলে ক'ত চুৰু জিলাত 1000খন গাঁৱত 1000খন জিলাত প্ৰকট হৈ সেই সময়তে যদি ফোন কৰি কৈ দিয়ে যে ইয়াতো সৎসংগ হৈ আছে তাতো সৎসংগ হৈ আছে গুৰুদেৱ তাতো ইয়াতো তেতিয়া এজন যাদুকৰ বুলি ক'ব ধৰিব আজিৰ যুগৰ মানুহে যাদুকৰ বুলি ক'ব ধৰিব মনাটো দূৰৰ কথা সেইবাবে পৰমাত্মাই টেলিভিছন বনালে যদি এঠাইত মোৰ দাসে মোৰ মহিমা গায় তেতিয়া সেই জ্ঞানী বহু ঠাইৰ মানুহে শুনিব পাৰিব টিভিৰ মাধ্যমেৰে সকলোৱে গম পাব গতিকে সেই সময়ত পৰমাত্মা আহিছিলে আমাৰ বাবে ভ্ৰমি আছিল আমি দুখত আছিলোঁ সুখী কৰিলে প্ৰথম মন্ত্ৰ দি ইমান ধনী বনালে যে আজিলৈকে আপোনালোকে মনুষ্য জীৱন প্ৰাপ্ত কৰি আহিছে চন 1398 পৰা আজিলৈকে আৰু মনুষ্যই জীৱন দুই প্ৰকাৰে প্ৰাপ্ত কৰে এটাটো টাৰ্ণ ৱাইজ হয় যি 84 লাখটা জুনিৰ দুখ ভোগ কৰি এটা মনুষ্য জীৱনটো পায় আৰু দ্বিতীয়টো প্ৰকাৰে এনেকৈ হয় যে আগৰ জনমৰ বহুত শুভ সংস্কাৰৰ বাবে একেলগে 10, 20, 50 জনমো হৈ যায় যদি সেই মনুষ্য জীৱনত কোনো সন্ত বা সৎগুৰু নাপায় তেতিয়া সেই প্ৰাণী 84 লাখ জুনিৰ সেই কষ্টত সোমাই পৰে চক্ৰত পৰি যায় গতিকে 600 বছৰ আগতে পৰমাত্মাই আপোনালোকক দয়া কৰিছে আপোনালোক সি আত্মাই চাওক কোন ক'ৰ পৰা আহিছে হাৰিয়ানা আমাৰ আটাইতকৈ ওচৰত আছে ইয়াতে থাকো কিন্তু ইয়াৰ মানুহ কিমান আহিছে আৰু বাহিৰৰ পৰা পৰমাত্মাৰ কিমান সন্তান আহিছে গতিকে য'ত য'ত সি পুণ্যাত্মা সি 64 লাখ চন 1398 পৰা চন 1518 লৈকে পৰমাত্মাৰ সম্পৰ্কলৈ আহিলে তেওঁলোকে আশীৰ্বাদ প্ৰাপ্ত কৰিলে গতিকে তেওঁ বেটেৰী চাৰ্জ কৰি দিলে গতিকে সি চাৰ্জ হোৱা বেটেৰীয়ে আজিলৈকে কাম কৰি আছে সেইবাবে আপোনালোকৰ অন্তৰত পৰমাত্মাৰ আগ্ৰহ আছে আপুনি থাকিবই নোৱাৰে ভগৱানৰ অবিহনে কোনোবাই কিবা সাধনা কৰি আছিল কোনোবাই সন্তৰ জালত পৰি আছিল কোনোবা ক'ৰবালৈ গৈছিল গতিকে সেই সন্তানসকলে য'ত য'ত জন্ম লৈছিলে প্ৰথমে আহিবই 64 লাখ জন্তু আহিবই তাৰ পিছত এতিয়া পৰমাত্মাৰ আদেশ বচন যে যিমানবোৰ জীৱ আছে আৰু যিয়ে মানৱ শৰীৰ প্ৰাপ্ত কৰি থাকিব তেওঁ এই তত্ত্ব জ্ঞানৰ পৰা
এই সত্য নামৰ পৰা পৰিচিত হৈ জ্ঞান প্ৰাপ্ত কৰি নাম লৈ তেওঁলোক মুক্ত হ'ব। এতিয়া সেই ফিক্স সময় যি আছিল আহিলে। এতিয়া যি প্ৰসংগ চলি আছে যে আপোনালোক সকলোৱে বিদ্যাৰ্থী, আৰু বিদ্যাৰ্থীও দুটা স্তৰৰ থাকে, যাৰ অলপ বুদ্ধি আছে, কম সময়তে টিচাৰৰ কথা বুজে আৰু বহুত ভালদৰে নিজৰ কাৰ্য আৰম্ভ কৰি দিয়ে। আৰু কিছুমান বিদ্যাৰ্থী এনেকুৱা থাকে যাৰ অলপ বেছি কষ্টৰ প্ৰয়োজন হয়। গতিকে এই প্ৰকাৰে যিসকলে 84 লাখ যোনিৰ পৰা ওলাই আহিছে, তেওঁলোকেও বাৰে বাৰে সৎসংগ শুনিলে নিশ্চয় তেওঁলোকৰ অন্তৰতো ভক্তিৰ বীজ প্ৰৱেশ হ'ব, তেওঁলোকেও আৰম্ভ কৰিব। গতিকে পুণ্যাত্মাসকল, যি বিদ্যাৰ্থীয়ে নিজৰ বিদ্যাকালত শিক্ষা লাভৰ সময়ত নিজৰ প্ৰতিদিনৰ যি ক্লাছ ৱৰ্ক থাকে বা যি হোমৱৰ্ক থাকে সেইবোৰ নকৰে, তেন্তে সি আগলৈ গৈ ফেইল হৈ যাব। আৰু ফেইল হোৱাৰ পিছত যেতিয়া আগলৈ গৈ নিজৰ জীৱনত যিবোৰ সমস্যা আহিব, সেয়া সহিব নোৱাৰিব। ই দাস জুনিয়ৰ ইঞ্জিনিয়াৰৰ পোষ্টত হাৰিয়ানা চৰকাৰৰ অধীনত কাৰ্যৰত আছিল। তাত আমাৰ কাম চলি আছিলে নলাৰ, আৰু লগতে ৰাস্তাও বনাই থকা হৈছিল। সেই ৰাস্তাত কিছুমান বনুৱাই কাম কৰি আছিলে। তেতিয়া সিহঁতৰ এক্সিডেণ্ট আহি গ'ল নিজৰ জীপত বহি ইনস্পেকশ্যন কৰিবলৈ। তেওঁ গুচি যোৱাৰ পিছত এজন ব্যক্তি তাত থিয় হৈ কৈ আছিলে, তেওঁ বনুৱা আছিল। তেওঁ কৈছিল, এই যিজন এক্সিডেণ্ট, তেওঁৰ নাম অমুক, তেওঁ অমুক গাঁৱৰ বাসিন্দা আৰু এওঁ মোৰ সহপাঠী আছিল। আমি ইমান দিনলৈকে একেলগে পঢ়িছিলোঁ। মোৰ কপাল বেয়া হ'ল, কপাল ফুটিলে। মই আগলৈ নপঢ়ি অযথা কাম কৰিলোঁ, আৰু এওঁ শিক্ষা প্ৰাপ্ত কৰি আজি এক্সিডেণ্ট হ'ল। গাড়ীৰে অহা যোৱা কৰে, কিন্তু আজি মোৰ সন্তান বালিত শুই আছে। ইয়াত পৰমাত্মাই কয়, अच्छे दिन पीछे गए गुरु से किया ना हित, अब पछतावा क्या करे, ये चिड़िया चुगी खेत। গতিকে পুণ্যাত্মাসকল, যিয়ে এই মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি ভক্তি নকৰে, বেয়াৰ পৰা নাবাচে, তেন্তে এনেকৈ পস্তাব। ইয়াৰ পিছৰ জীৱন সিহঁতৰ কুকুৰ গাধৰ হ'ব। আপোনালোকে দেখিছে চাগে, ওচৰ পাজৰৰ কুকুৰবোৰে ওপৰৰ ফালে মুখ কৰি কান্দে। আত্মাটো একেই, যিয়ে অহংকাৰ কৰি আছিল, ভগৱানৰ ভক্তি নকৰি মায়া গোটোৱাত লাগি আছিল, মহলৰ বাহিৰত থিয় হৈ গলিৰ কাষত পৰি কান্দি আছে। তাৰোপৰি বৰষুণ পৰে, কুঁৱলী পৰে, শীতল বতাহ পৰি থাকে, আৰু সিহঁতে একগোট হৈ কোনো গাড়ীৰ তলত লুকাই টাইম পাছ কৰি আছে। যেতিয়া মনুষ্য জীৱন আছিলে, তেতিয়া সিহঁতে সপোনতো ভবা নাছিলে যে এনেকুৱা বিপদো আহিব পাৰে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই কয়, আৰু পৰমাত্মাৰ সৈতে পৰিচিত যিসকল সন্ত, তেওঁলোকে আমাক শিক্ষা দিয়ে, मानुष जन्म दुर्लभ है, ये मिले न बारंबार, तरवर से पत्ता टूट गिरे, वो बहोर न लगता डारे, वो पृथ्वी पति चकवे गए, जिनके चक्र चलनते, रावण सरीखे कौन गण, ऐसे गए अनंते। পৰমাত্মাৰ ভক্তি যিসকলে নকৰিলে, নিজৰ সংস্কাৰৰ সহায়ত লাগিলে সমগ্ৰ পৃথিৱীৰে শাসক হ'ল, অন্তত সি কি লাভ কৰিলে? 84 লাখ যোনিত কোনো কুকুৰ গাধ গাহৰিৰ যোনিত নিজৰ কষ্টকে ভোগ কৰি আছে। राम नाम रटते रहो, राम नाम रटते रहो, जब तक घट में प्राण, कभू तो दीन दयाल के बनक पड़ेगी कान। राम रटत कन्या भली, साकट भलो न पूते, छेरी के गल में गलथना, जिसमें दूध न मूत। राम रटत
दारिद्र भलो टूटी घर की छान, वो सुंदर महल किस काम के, जहाँ भक्ति नहीं भगवान। राम रटत कोड़ी भलो चू चू पड़े जो चाम, वो सुंदर शरीर किस काम का, जा मुख नाही नाम। जिव्या तो आए भली जो रट हरि नाम, नहीं तो काट के फेंक दियो, ये मुख में बलो ना चाम। परम पिता परमात्माई স্বয়ং আহি নিজৰ মৰমীয়াল আত্মসকলক মাৰ্গদৰ্শন কৰে, সঠিক দিশ দেখুৱাই। তেওঁৰ দ্বাৰা দিয়া জ্ঞানক সূক্ষ্মবেদ বুলি কোৱা হয়। আৰু সূক্ষ্মবেদত পৰমাত্মাই আমাক কৈছে যে ইয়াৰে যিবোৰ সুখ দেখি আপোনালোক ইয়াতেই সীমিত হ'ল, এয়া ভুল। ঠিকেই আছে, সংস্কাৰবশতঃ আপোনাৰ পৰিয়াল আছে, আপুনি পৰিয়ালৰ পোহপালৰ বাবেও কাম কৰি থাকক, কিন্তু ভগৱানৰ এই নামক আৰু ভক্তিক ইয়াক লগত ৰাখক। ইয়ে আপোনাৰ সকলোবোৰ সংস্কাৰক চিজিল কৰিবলৈ আপোনাক বহুত সহায় কৰিব। যেনেকৈ আগতে হাতেৰে আটা পিহিছিলোঁ, হাতেৰে পশুৰ দানা কাটিছিলোঁ, হাতেৰে বিচি আছিলোঁ বতাহ পাবৰ বাবে, আৰু বহুতো সাধন আছিল। এতিয়া এই সকলোবোৰ কাৰ্য বিদ্যুতেৰে হয়, যিয়ে ইয়াৰ কানেকশ্যন লৈ লয় বিদ্যুতৰ। তেওঁলোকৰ বাবে কিমান সহজ হ'ল। 1 ঘণ্টাতে প্ৰায় আগতে 2 পাচি দানা কাটিব নোৱাৰিছিল, যি ভাল মেচিন আছিলে, কিন্তু হাতেৰে চলাবলগীয়া হৈছিল। কিন্তু বিদ্যুতৰ কানেকশ্যন পোৱাৰ পিছত 1 ঘণ্টাতেই দম হৈ যায়, খুব সোনকালেই কাটি দিয়ে, ভৰাই পেলাই। এই প্ৰকাৰে হাতেৰে পিহোতে 2 ঘণ্টাত 2 কিলো আটাই নহৈছিলে, কিন্তু এতিয়া 2 ঘণ্টাত 2 বস্তা হৈ যায় বিদ্যুতেৰে চলা পিহনিত। গতিকে কোৱাৰ ভাৱে এইটো যে আপোনালোকে যি কাৰ্য কৰি আছিলে তাৰে কেৱল সংস্কাৰহে পাই আছিলে আপোনালোকে। এতিয়া যিহেতু পৰমাত্মাৰ পাৱাৰ আপোনালোকে পালে, এতিয়া পাৱাৰেৰে কাম হ'ব আপোনাৰ কবি ভগৱানৰ শক্তিৰে। তেতিয়া চাব কিমান সহজ হৈ পৰিব। গতিকে আমি এয়া লগত ৰাখিব লাগিব। আমি লগত ৰাখিলোঁ, কিন্তু কানেকশ্যন ভালদৰে হোৱা নাছিল, সেইবাবে পাৱাৰ পোৱা নাছিলোঁ যিয়ে আমাৰ কাম কৰিব। যেনে আমি অন্য দেৱতাৰ পূজা কৰিছিলোঁ, তেওঁলোকৰ পৰা পোৱা শক্তিৰ বেটেৰী সীমিত ধৰণৰ আছিলে। ইয়াৰ দ্বাৰা সকলো কাম কৰিব পৰা নাছিলোঁ। আৰু তেওঁলোকে এটা নিয়ম বনাই থৈছে, যিয়ে যেনেকুৱা কাম কৰিব তেনেকুৱাই ফল পাব। কাৰোবাৰ ভাগ্যত যদি কিবা দুখ আছে তেন্তে দেৱতাই, আনকি ব্ৰহ্মলৈকে, আৰু যি পৰব্ৰহ্ম যাক কয় অক্ষৰ পুৰুষলৈকে, তেওঁলোকে আপোনাৰ ভাগ্যত থকা, কপালত থকা পূৰ্ব নিৰ্ধাৰিত যি সংস্কাৰ, তাতে কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। मासा घटे न तिल बधे, विद ना लिखे जो लेख, सच्चा सतगुरु मेट कर ऊपर मारे मेख। গতিকে পুণ্যাত্মাসকল যেতিয়া পূৰ্ণ পৰমাত্মাৰ দাস, তেওঁৰ কৃপাপাত্ৰ সন্ত বা স্বয়ং মালিকেই আহে। 600 বছৰ আগতে স্বয়ং পৰমাত্মা আহিছিলে, আৰু সেই সময়ত কোনো এনেকুৱা প্ৰচাৰ প্ৰসাৰৰ সাধন নাছিলে যি আজিকালি উপলব্ধ। আজিকালি যিকোনো মানুহেই যিয়ে মিডিয়াত কাম কৰে, টিভিত ভাষণ দিয়াৰ সুযোগ পায়, তেতিয়া তেওঁ 1,00,000-2 লাখ মানুহক মূৰ্খ বনাই, কিয়নো জিজ্ঞাসু সকলে তেওঁক সন্ত বুলি ভাবি পিছে পিছে ফুৰে। আৰু সেই সময়ত 64 শিষ্য পৰমাত্মাৰ হৈছিলে। সেয়া কোনো জ্ঞানেৰে নহয়, পৰমাত্মাই বাণী কলেতো আত্মাবোৰ আকৰ্ষিত হয়, কিন্তু তেওঁলোকক ভগৱানে সুখ দিছিল। তেওঁ দুখত থকা চাবই নোৱাৰে মৰমীয়াল আত্মাবোৰক। তেওঁ পৰমাত্মা দয়ালু। তেন্তে তেওঁ কি কয়? তাৰ বাবে কৈছে যে মাছা ঘটে না তিল বধে, विद ना लिखे जो लेख, और सच्चा सतगुरु मेट कर ऊपर मारे मेघ। এতিয়া সত্য সৎগুৰুৰ কথা এনেকৈ কৈছে গৰীব দাসদেৱে, যেনে গুৰু, এনেই গুৰুটো হয় পৰ্যাপ্ত।
গুৰুৰ অৰ্থ হ'ল মাৰ্গদৰ্শক, কিন্তু বহুত নকৰি গুৰু হ'ল সেইবাবে সৎগুৰু বুলি কৰে। এতিয়া কৰি যুগতো সৎগুৰু বহুত ওলাল, যেনেকৈ ৰাধা স্বামী ধন সৎগুৰু। এওঁলোকে নিজকে সৎগুৰু বুলি কয়, কিন্তু ককো নাজানে ABCD আধ্যাত্মিক মাৰ্গৰ, সেইবাবে সত্য সৎগুৰু বুলি কৰে। কালে বেমেজালি কৰিবলৈ বাকী এৰা নাই। আধ্যাত্মিক জ্ঞানক কবিৰ চাহেবে কয়, नौ मनसूत उड़ जिया ये ऋषि रहे जखमार और सतगुरु ऐसा सुलझा दे उड़ जाना दूजी बार। গতিকে এনেকৈ ঠিক কৰিলে পুণ্যাত্মাসকল এই কলি যুগত আধ্যাত্মিক জ্ঞানত খেলি মেলি নহয়। মৰা ফালিয়ে নমৰা কিয়, ভক্তি কৰা বা নকৰা সেইটো বেলেগ কথা। এতিয়া কি কয়, কি মাছা গেটে নাকিল বাজে, যিকোনো সাধনাৰ পৰা আপোনাৰ কপালত ভাগ্যত যি লিখা আছে, যি সংস্কাৰ, আপোনাৰ যি কষ্ট হ'বলগীয়া আছে, মৃত্যু হ'ব আছে, সেয়া সলনি নহয়। কিন্তু পূৰ্ণ সন্তই সেই কবিৰ পৰমেশ্বৰৰ প্ৰকৃত প্ৰতিনিধিয়ে তাক শেষ কৰি মচি দি তাৰ মুখনি মাৰি দিব চিৰদিনৰ বাবে, আকৌ গজিব নোৱাৰে। মেঘ মৰাৰ অৰ্থ এয়া। পুণ্যাত্মাসকল, আপোনালোক আধ্যাত্মিক মাৰ্গত একেবাৰে শিশু। যেতিয়া আপোনালোকে এই জ্ঞানৰ পৰা পৰিপূৰ্ণ হ'ব, সেই সময়ত আপোনাৰ যি আপুনি ঘৰ, গাড়ী, বেংক বেলেঞ্চ আৰু ইয়াৰ যি সম্পত্তি একত্ৰিত কৰাত যি সময় ব্যৰ্থ কৰি আছে, সেয়া এনেকুৱা যেন লাগিব যেনেকৈ বালক সৰু সৰু ল'ৰা ছোৱালীয়ে খেলনাৰে খেলে। যি প্ৰকাৰে পৰমাত্মাই নিজৰ বাণীত কৈছে, होले सुहागण सुरता त्यारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है। नाले धोले ओढ़ पैर लेकर 16 सिंगारे, नाले धोले ओढ़ पैर लेकर 16 सिंगारे। आज नहीं तय तड़के परसों आवेंगे तेरे लड़ियारे। मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है। तेरे साथ किए कितनी जाली तू क्यों लारी वारे। तेरे साथ की कितनी जाली तू क्यों लारी वारे। ये गुड़िया खेलत जन्म गंवाया लाया है नहीं बेचारे। मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे। सतगुरु हमारे बानिया हे करते बनज व्यवहारे। सतगुरु हमारे बानिया हे करते बनज व्यवहारे। बिन डांडी बिन पालड़े है तोले दिया संसारे। मालिक घर जाना है हेतु तो। होले सुहागण सुरता त्यारे मालिक घर जाना है। এতিয়া পৰমাত্মাই আত্মাক জবাই আছে যে বিবাহিত আত্মা সেইবোৰ হয় যাৰ বিয়া হয়, সম্পৰ্ক স্থাপন হয়, যাৰ আঙুঠি পিন্ধোৱা হয়, বিয়া ঠিক হয়, আৰু যাৰ বিয়া ঠিক হয়, আঙুঠি পিন্ধোৱা হয়, বিয়া হৈ যায়, তেওঁ সি নিজৰ স্বামীৰ ঘৰলৈ যাব পাৰে। যেতিয়ালৈকে ছোৱালী কুমাৰী হৈ থাকে স্বামীৰ ঘৰলৈ যাব নোৱাৰে। গতিকে কোৱাৰ ভাৱ এইটো যে যাৰ উপদেশ প্ৰাপ্ত হৈ গৈছে তেওঁ বিবাহিত আত্মা হৈ গ'ল, পৰমাত্মাৰ সৈতে বান্ধ খালে তেওঁ। এতিয়া নিজৰ যেনেকৈ ইয়াত নিয়ম আছিলে সেই আধাৰতে পৰমাত্মাই জ্ঞান দিছে যে যি ছোৱালীয়ে
বহুত যৌতুক লৈ গৈছিলে। তেতিয়া শাহু শহুৰে ভাল পাইছিলে। ইয়াৰে নিয়ম ভুল, কিন্তু তাৰ আধাৰতে জ্ঞান বুজাবলৈ পৰমাত্মাই কৈছিলে। গতিকে এই প্ৰকাৰে পৰমাত্মাই কয়, नाले धोले ओढ़ पैर लेकर 16 सिंगार। আৰু কইনাক ভালদৰে শৃংগাৰ কৰাই পঠাইছিলে। সকলো প্ৰকাৰে তাইক আভূষণ পিন্ধাইছিলে যাতে তাইক দেখিবলৈ ধুনীয়া হয়। গতিকে পৰমাত্মাই কয়, আত্মাৰ যি গহনা আভূষণ, সেয়া এয়া নহয় যি ইয়াত গঢ়া হয়। শীতলতা, সন্তোষ, বিবেক, ক্ষমা, দয়া, স্মৰণ, ভক্তি, দান, সাধুতা, সেৱা, বিনম্ৰতা, এই সকলোবোৰ গহনা এটা আত্মাৰ। কোৱা হয় এই সকলোবোৰ আভূষণ গ্ৰহণ কৰি আৰু আজি নহয় কালিতো মৃত্যু হ'বই, তুমি যাবই লাগিব। তেৰে সাথ কি কিতনি জালি, যিসকল মহাপুৰুষৰ মুক্তি হ'ল, যিয়ে যি স্তৰৰ সাধনা কৰিলে সিয়াই পালে, কিয়নো কবিৰ পৰমাত্মাৰ জ্ঞানৰ সৈতেতো সেই সময়ত কোনো পৰিচিত নাছিলে। যে কোন কোন মুক্ত হ'ল, না বিশ্বাস কৰিছিলে যে সঁচাকৈ এওঁলোক মুক্ত হ'ল। আমি কাক মুক্ত বুলি মানিছিলো? ধ্ৰুৱ, প্ৰহ্লাদ, মীৰাবাই ইত্যাদি। গতিকে তেওঁলোকৰ উদাহৰণ দি কোৱা হৈছিলে যে তোমাৰ লগত কিমান গ'ল ধ্ৰুৱ, প্ৰহ্লাদ, মীৰাবাই আদি এই মহাপুৰুষ। और तुम क्यों लारीवार और गुडिया खेलत जन्म गंवाया। ओए होए तेने लाया नहीं विचार। এতিয়া পুণ্যাত্মসকল যেতিয়ালৈকে এই তত্ত্বজ্ঞানৰ সৈতে আপুনি পৰিচিত নহয়, তেতিয়ালৈকে আপোনালোকক ইয়াৰ ঘৰ, ইয়াৰে বেংক বেলেঞ্চ, ভাল গাড়ী, গাঁৱত প্ৰভুতা আৰু বহুত আদৰ সন্মান হওক, সেয়া বহুত ভাল লাগে। যেতিয়া আপোনাৰ এই জ্ঞান হ'ব, সেই সময়ত আপুনি দেখিব আপোনাৰ আত্মা ইয়াৰ সৈতে একেবাৰে ওলোটা হ'ব। এয়া ভালেই নলগা হ'ব আপোনাৰ। কেনেকৈ নালাগিব? যেনেকৈ আজিকালি ল'ৰা ছোৱালীয়েতো এই খেল নেখেলে, চিধাই স্কুললৈ যায়, 3-4 বছৰ হোৱাৰ পিছত স্কুললৈ পঠিয়াই দিয়ে। আগতে পুৰণি সময়ত কি হৈছিল যে সৰু সৰু ল'ৰা ছোৱালীয়ে বহুত খেলিছিলে। সৰু ছোৱালীয়ে আমি বিশেষকৈ দেখিছিলোঁ, যি ডাঙৰ ছোৱালীৰ বিয়া হৈছিলে, সিহঁতৰ বাবে ঘৰত দৰ্জী মাতি সিহঁতৰ বাবে কাপোৰ চিলোৱা হৈছিলে। আৰু সেই কাপোৰৰ পৰাই বাচি যোৱা 2-3 ইঞ্চিৰ যি কাপোৰ আছিলে, কাপোৰৰ টুকুৰা, সেইবোৰ সৰু ছোৱালীবোৰে লৈ গৈছিলে আৰু সিহঁতে নকল কৰিছিলে। কি নকল কৰিছিল? যে যেনেকৈ আগতে কি কৰিছিলে আমি দেখিছোঁ, আমাৰ বিশেষকৈ এটা নিয়ম আছিলে যে যেতিয়া ছোৱালীয়ে নিজৰ শহুৰৰ ঘৰলৈ গৈছিল, তাৰে আগতে আলোচনা কৰা হৈছিল যৌতুকৰ। সেই সময়ত কোৱা হয় 30 জোৰ কাপোৰ, চুট, তিল বুলি কয় সম্পৰ্কীয়সকলৰ বাবে। মানে শহুৰৰ ঘৰৰ কোনোবা শাহু, ননদ, কোনো পেহী, খুৰী, খুৰা, পেহা, কোৱা আৰু বহুত আছে। আৰু 20 জনী ছোৱালীজনীৰ সেই কাপোৰ বেলেগ বেলেগকৈ ৰখা হয়। তেতিয়া সেই অকণমানি ছোৱালীজনীয়ে কি কৰিছিল, সেই সৰু সৰু টুকুৰাবোৰক একত্ৰিত কৰি এনেকৈয়ে বেলেগ বেলেগকৈ থৈছিলে যে এই 30 শহুৰৰ ঘৰৰ মানুহৰ বাবে, আৰু এই 30 জোৰ তাই দুটা পুতলা বনাই দৰা কইনাৰ বিয়া পাতি দিয়ে। সেইবোৰৰ সৈতে খেলিছিলে। আৰু সেই তাই যে থৈছিলে সৰু সৰু ইমান কাপোৰ, তাই চুট বুলি ভাবি থৈ দিছিলে। তাৰ পৰা যদি কোনোবা ভনীয়েক বা দাদাকে উলিয়াই লয় 1-2খন কাপোৰ, সেই টুকুৰা, তাই ইমান বেয়াকৈ কান্দে যে হাই মোৰ তিল লৈ গ'ল, মোৰ চুট লৈ গ'ল। যদি তাই সোধে ক'ৰ পৰা লৈ গ'ল, কয় 40 জোৰ আছিল, আজি 2খন নোহোৱা হ'ল। সেই টুকুৰা। আৰু যেতিয়া সেই ছোৱালীজনী ডাঙৰ হয়, তাইৰ বিয়া হয়, তেতিয়া তাই গম পায়, গাভৰু হয়, তেতিয়া তাই অৰিজিনেল চুটৰ কথা গম পায়।
অৰিজিনেল দৰা কইনাৰ কথা গম পাই তেতিয়া যদি কৈ আহা খেলাহি এইবোৰৰ লগত তাই খেলিব নোৱাৰে কেতিয়াও। গতিকে পুণ্যাত্মসকল, আপোনালোকে আজি যি ইয়াৰ সম্পত্তিবোৰক ঘৰ মহল বনোৱাত জীৱন নাশ কৰি আছে, সেয়া এই খেলনাৰে খেল খেলাৰ দৰে। আৰু যি সময়ত আপোনাৰ এই মেচিউৰিটি আহিব, আপোনাৰ বুদ্ধি বিচাৰ পৰমাত্মাৰ আধ্যাত্মিক জ্ঞানেৰে, তেতিয়া যদি আপোনাক কোনোবাই কয় এই ঘৰ বনোৱা মহল বনোৱা এটা প্লট দিম, তেতিয়া ক'ব হ'ব নালাগে, এতিয়াতো সত্য লোকত প্লট কিনিম, ইয়াত মই বহুত কিনিলোঁ। कहते कोट जन्म तन भर मत होगे कुछ ना हाथ लगा रे कुकर सुकर खरबया बोरे कौआ हंस बुगारे कोटि जन्म तू राजा की न मिटी न मन की आशा भिक्षुक होकर दर दर घूम्या मिला न निर्गुण रासा इंद्र कुबेर ईश की पदवी ब्रह्मा वरुण धर्मराया विष्णुनाथ केलपुर को जाकर फिर भी वापस आया असंग जन्म तन मरता होगे जीवित क्यों न मरे रे द्वादश मद महल मुठ बोरे बहुर न दे धरे रे दोजक बैष्ट सभी ते देखे राजपाट के रसिया तीन लोक से तिरपत नाही ये मन भोगी खसिया सतगुर मिले तो इच्छा मिटे पद मिल पदे समाना चल हंसा उस लोक पुठाऊं जो आदि अमर अस्थान चार मुक्ति जा चंपी करती माया होरी दासी दास गरीब अभय पद पर से वो मिले राम अविनाशी। যি মহাপুৰুষসকলক পৰমাত্মাই পালে আৰু স্বয়ং পৰমাত্মাই আহি আমাক যি যথাৰ্থ জ্ঞান কৰে, সেয়া আমালৈ নাহিলেই, যি কাৰণে আমি ভক্তি কৰিও ফল পোৱা নাই আৰু শ শ কষ্টও ভুগি থাকিলোঁ, সাধনাও কৰি থাকিলোঁ, কিয়নো আমি সাধনা সেই অসমৰ্থবান ভগৱানৰ কৰি আছিলোঁ, যিয়ে আমাৰ ভাগ্যক পৰিৱৰ্তন কৰিব নোৱাৰিছিল। तुम कौन राम का जपते जापम तात कटे ना तीनु तापम समर्थ का शरणाग हो रंग होरी हो कबू न हो एकाज राम रंग होरी हो। समर्थ का शरणागत हो মানে সেই সমৰ্থবানজনৰ শৰণ লৈ আহা, তেতিয়া তোমালোকৰ ঘৰত সদায় সুখ হৈ থাকিব। या होरी बनी रहेगी और कभू ना हो आकाज राम रंग होरी हो। কেতিয়াও অকাজ নহয়, আপোনাৰ ঘৰত কোনো দুৰ্ঘটনা হ'ব নোৱাৰে। চাওক, কৰ্মৰ সংস্কাৰে আপোনাৰ ওপৰত প্ৰেছাৰ নিশ্চয় দিব। আপোনালোকে ভক্তসকলৰ অভিজ্ঞতা শুনিছে, কেনেকুৱা কেনেকুৱা অত্যাচাৰ কৰিব বিচাৰিছিলে সংস্কাৰে, কিন্তু পৰমাত্মাই সেই সকলোবোৰ 2 ছেকেণ্ডতেই নোহোৱা কৰি দিলে। গতিকে যেতিয়ালৈ আপুনি পৰমাত্মাৰ মৰ্যাদাত থাকিব, কবিৰ ভগৱানৰ আপোনাক সম্পূৰ্ণ সহযোগিতা দিব। যদি আপুনি মৰ্যাদা ভাঙি দিয়ে, আপুনি কোনো পৰমাত্মাৰ নিয়ম ভাঙি দিয়ে, তেতিয়া সেই সময়ত কালে হয়তো সুযোগ পাব পাৰে। আৰু অন্য ভকতে এনেকৈ ভাবি থাকিব যে তেওঁ দীক্ষিত আছিলে, ইয়াৰ লগত এনেকুৱা ঘটনা কিয় ঘটিলে। গতিকে পুণ্যাত্মাসকল, ইয়াৰ লগে লগে আপোনালোকে বহুত সাৱধানো হ'ব লাগিব যে চাওক, কিছুমান ভকত এনেকুৱা হয়, দীক্ষা লৈ থৈছে, মৰ্যাদাও ভাঙিছে, তথাপিও সুখী যেন লাগে সিহঁতক। এতিয়া তেওঁৰ ভাগ্যত এনেকুৱা বেয়া কৰ্ম নাই যিয়ে বিপদত পেলাব তেওঁক। আৰু এজন এনেকুৱা ভকত আছে, দীক্ষাও লৈছে আৰু নামো ভাঙিছে, খণ্ড হৈছে। আনফালে সংস্কাৰ ইমান দুৰ্বল হ'ল, তেওঁৰ মৃত্যু হ'বলগীয়া আছিল। তেওঁৰ মৃত্যু হ'ল আৰু দীক্ষিতও আছিলে, কিন্তু দীক্ষা নাছিল, কাৰণ নাম খণ্ডিত হ'ল। পাৱাৰে কাম তেতিয়ালৈকে কৰি থাকিব, আপোনাৰ ঘৰত যেতিয়ালৈকে কানেকশ্যন লাগি থাকিব। যিদিনা কানেকশ্যন কাটি যায়, যিকোনো কাৰণতে কাটি যায়, তেন্তে পাৱাৰৰ কাম হৈ থকা নাই আপোনাৰ ঘৰত। তাৰ বাবে পৰমাত্মা কবিৰ চাহেবে কয়, जब लग हंसा हमरी आना काल लगे ना तेरा बाना। যে যেতিয়ালৈকে এই মৰমীয়াৰ আত্মা মোৰ মৰ্যাদাত থাকিব, কালে তোমাক ক্ষতি কৰিব নোৱাৰে। যেতিয়া আমি মৰ্যাদা ভাঙিম, তেন্তে কালেই কাল আছে সকলোতে সমগ্ৰ সংসাৰ
আমি পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত এনেকৈ বুজা যেনে ধৰা সমুদ্ৰৰ জাহাজত বহি পৰিছা। এতিয়া জাহাজৰ পৰা যদি নামি যোৱা তেন্তে ডুবিবাই, যদি নানামা যিফালেৰে নপৰা কিয়। গতিকে যেতিয়ালৈকে পৰমাত্মাৰ মৰ্যাদাত থাকিবা আপোনাৰ ওপৰত কোনো সমস্যা নাহে। আনটো কথা এইটো, পৰমাত্মাৰ বাবে আপুনি লাগি আছে, কিবা দুখ হৈছে, ইয়াত দুখটো আপুনি ফ্ৰী অফ কষ্ট মানে ফ্ৰীতে আপুনি পাবই। আমাৰ ইয়াৰে মেইন উদ্দেশ্য নহয় যে আপোনাক এই সুখ দিব, ল'ৰা দিব, ছোৱালী দিব, ঘৰ মহল বা আন কিবা কষ্ট সংকট আছে, কোনোবা তিনিতাপত পীড়িত। কেৱল এইটো উদ্দেশ্য লৈহে আমি এই ইউনিভাৰ্চিটি খোলা নাই, এই হস্পিটেল আমি খুলি থোৱা নাই। আমাৰ মূল উদ্দেশ্য হ'ল আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ আপোনাৰ শুভ নামটো? দীপক কুমাৰ, আপুনি ক'ৰ পৰা আহিছে? অসম, বিশ্বনাথ ডিষ্ট্ৰিক্ট, গহপুৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2014 লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰি আছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিলে অলপ বুজাই কওকচোন। সেই সাধনা মানে মই এটা গুৰুৰ পৰা দীক্ষা লৈছিলোঁ আৰু সেই গুৰুৰ অনুমতিত মই কৰ্মবিলাক কৰি আছিলোঁ। কোন গুৰুৰ শৰণত আছিলে আপুনি? প্ৰথমতে মই আছিলোঁ আদৰণীয় গুৰু গোবৰ্ধন দাসৰ চৰণত আছিলোঁ। আৰু কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনা? 2007 জুৰিছিলোঁ মই, আৰু 2014 মই আকৌ এৰিবলগীয়া হ'ল। আপুনি যিহেতু আপোনাৰ যি গুৰু গোবৰ্ধন দাসৰ কথা ক'লে, তেখেতৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আদৰণীয় গুৰু গোবৰ্ধন দাসৰ কিতাপ কিছুমান মই পঢ়িলোঁ, পঢ়ি পেলাই মই শিকিলোঁ আৰু অলপমান বুজিও পালোঁ যে আদৰণীয় গুৰু গোবৰ্ধন দাস এইটো লিখি আছে যে তত্ত্বদৰ্শী সন্তৰ চৰণলৈ যাব লাগে, এই পৰমাত্মাৰ চৰণত গ'লে আমাৰ আত্মা কল্যাণ হ'ব বুলি লিখা আছে। সেই কিতাপটো পঢ়ি পেলাই মই পূৰ্ণ পৰমাত্মাৰ সদগুৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰলৈ মই আহিলোঁ। আৰু আপুনি যি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাতো লাভটো হৈছে, মানে এই জ্ঞানটো লাভ হ'ল। মোৰ জ্ঞানটো মই লাভ কৰিলোঁ। এই জ্ঞান লাভ কৰাৰ কাৰণে আজি মই পূৰ্ণগুৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহিলোঁ। আৰু বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? ভক্তি সাধনাত লাভ পাইছোঁ। আজি 2001 মই বিয়া পাতিছিলোঁ, কিন্তু 2014 যেতিয়া মই নাম দীক্ষা ল'লোঁ, 2014 যেতিয়া মই দীক্ষা ল'লোঁ, তাৰ পাছত মোৰ মানে ঘৰত ল'ৰা ছোৱালী হোৱা নাছিলে, কিন্তু পূৰ্ণ পৰমাত্মাৰ কৃপাত মোৰ ঘৰত এটা ছোৱালী এজন হ'ল। ছাৰ, যিহেতু আপুনি ক'লে যে পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে আৰু আপোনাৰ কোনো সন্তান নাছিলে, যেতিয়া আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছতে আপুনি এজনী কন্যা সন্তান প্ৰাপ্ত কৰিলে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এগৰাকী সন্তান প্ৰাপ্তি কৰিলে, এইটো ছাৰ কেনেকৈ সম্ভৱ? শাস্ত্ৰবিধি মতে ভক্তি কৰিবলৈ শিকাই আছে। হৰ বেদ হৰ শাস্ত্ৰটোক আঙুলাই দি পঢ়াই আছে আৰু সহি জ্ঞানটো কৈ আছে। সেই জ্ঞানৰ দ্বাৰা মই ভক্তি কৰি আছোঁ আৰু তাৰ দ্বাৰা সেই ভক্তিৰ দ্বাৰা আজি মই এই ফলটো পালোঁ। আৰু আপুনি অন্য কিবা লাভ পাইছেনে? শাৰীৰিক বা তেনেকুৱা পাৰিবাৰিক অন্য কিবা লাভ পাইছেনে আপুনি? শাৰীৰিক লাভটো এইটো হ'ল, বেমাৰ আজাৰৰ একো মোৰ মানে হোৱা নাই পৰমাত্মাৰ কৃপাত। যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ দৰে বদ অভ্যাসৰ পৰা লাখ লাখ লোকে নিচা ত্যাগ কৰিব পাৰিছে। এইটো কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰিনে? পাৰি, এইটো সঁচা কথা হয়। আৰু মেইন কথা হ'ল এইটো, সন্ত ৰামপালজী মহাৰাজ ভগৱান হয়। তাৰ মুখ কমলৰ পৰা যোনটো কথা কয়, আজি আমি তাৰ ওচৰত যাব পৰা নাই, বহুত দূৰত আছে, কিন্তু আজি টিভিৰ পৰা শুনি তাৰ আৱাজতে মানে এনেকুৱা আকৰ্ষণ শক্তি এটা আছে, যিমান ডাঙৰ নিচা জাতীয় বস্তুৰ খোৱা মানুহ এৰি পেলাই তাৰ চৰণত আহিবলগীয়া হয়। কিয়নো তাৰ মুখৰ কমলৰ মানে যোন বাণীটো, সেই বাণীটোৱে বহুত শক্তিশালী বাণী হয়।
পৰমাত্মা সাক্ষাৎ আহিছে বুলি মোৰ মানে এইকাৰণে চিন্তা আৰু চৰণত তাত থাকিম বুলি বহুত মানে চিন্তা কৰি আছোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে কেৱল হিন্দু শাস্ত্ৰৰ আধাৰতে ভক্তিবিধি প্ৰদান কৰে নে অন্য পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰ লৈ আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? সন্ত ৰামপালজী মহাৰাজৰ যিমানখিনি মানে জাতি আছে ভাৰতত, সব জাতিৰ যি শাস্ত্ৰ আছে, যি পুৰাণ আছে, সব কুছ লৈ কেনাইহে ভক্তিৰ মানে হেৰিটো দি আছে। মুছলিমহঁতৰ মানে কোৰাণ শ্বৰীফ আছে, কোৰাণ শ্বৰীফো পঢ়ি পেলাই কৈ আছে যে এইটো এনেকুৱা এইটো তেনেকুৱা। আজি তোমাৰ বাইবেলৰ কথাও লৈ কেনে কৈ আছে এইটো এনেকুৱা এইটো তেনেকুৱা। কিয়নো সন্ত ৰামপালজী মহাৰাজ এইটো সন্ত নহয়, এইটো সাক্ষাৎ ভগৱান আহিছে। ভগৱানৰ কাৰণে আজি নিজে যোনটো বুইছে মানে খেতি নিজে কৰিছে, গতিকে নিজে কাটি পেলাই দেখাব পাৰিছে। আজি এইটো সংসাৰত বহুত কোনো গুৰুবিলাক আছে, কিন্তু আজিলৈকে না বেদৰ পৰা কথা ক'ব পাৰিছে, না শাস্ত্ৰৰ পৰা কথা ক'ব পাৰিছে, না আজি শ্ৰীমদ ভাগৱত গীতা বহুত মানুহ পঢ়ি আছে, বহুত গুৰু পঢ়ি আছে, কিন্তু আজিলৈকে সেই শাস্ত্ৰ বেদটো পঢ়ি বা সেই শ্ৰীমদ ভাগৱত গীতা পঢ়ি পেলাই সেই ধৰ্মৰ বিষয় লৈ ক'ব পৰা নাই ভালকে। আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশৰ বিপৰীতে ভক্তিবিধি প্ৰদান কৰে। তেওঁ সন্ত ৰামপাল গুৰুমহাৰাজে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ তিনিগৰাকী হৈ নাশবান আৰু কবিৰদেৱক পৰমাত্মা বুলি কৈছে। এই ক্ষেত্ৰত কি প্ৰমাণ আছে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ওচৰত যে কবিৰদেৱে পৰমাত্মা হয়? আজিলৈকে প্ৰথমে কৈ আছে যে তিনো দেৱা কমল দল বসে, মানে তিনি দেৱাক প্ৰথমে সেৱা কৰিবলৈ কৈ আছে। যেনেকৈ মানে ব্ৰহ্মা বিষ্ণু শিৱৰ পূজাটো প্ৰথমে কৰিব, তাৰপিছত পৰমাত্মাৰ সেৱা কৰিবলৈ কৈ আছে। আজি সন্ত ৰামপালজী মহাৰাজে ব্ৰহ্মা বিষ্ণু শিৱৰ পূজাটো মানা কৰা নাই, সিহঁতৰ পূজা কৰিবলৈ কৈ আছে। আমি পূজাটো ভুল, কিয়নো আমি মূৰ্তি পূজা কৰিব নালাগে। মূৰ্তি পূজা কৰাটো হ'ল মুখামি কথা নিচিনা। তো আজি সেই কথাৰ কাৰণে মানে যে গুৰুৱে ডাইৰেক্ট কৈ আছে যে এই ব্ৰহ্মা বিষ্ণু শিৱ ক'ত আছে? নিজৰ দেহাতে আছে, নিজৰ শৰীৰৰ ভিতৰত আছে। ইহঁতক শৰীৰত যদি আমি যদি তাৰ নাম লৈ কেনে যদি আমি স্মৰণ কৰিম, ইহঁতে আমাক লাভ দিব আৰু সিহঁতৰ দ্বাৰা আমি লাভ পাই পৰমাত্মাৰ সেৱা কৰিব পাৰিম আৰু আত্মাটো আমি কল্যাণ কৰাব পাৰিম। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজে মানে যিবিলাক ভক্তি সাধনা আপোনালোকক প্ৰদান কৰি আছে, বিভিন্নজনে কয় যে সন্ত ৰামপাল গুৰুমহাৰাজ সনাতন বিৰোধী। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজ সনাতনী বিৰোধী হয় নেকি? সন্ত ৰামপালজী মহাৰাজ সনাতন বিৰোধী নহয়, সনাতন ধৰ্মটো আনিছে, আদি সনাতন ধৰ্মটো আনিছে। যেনেকৈ কৈ আছে যে পৃথিৱীত প্ৰথমতে মানুহ আহিছিলে, তো মানুহ যেতিয়া আহিছে তো মানুহটো কোনটো ধৰ্মৰ মানুহ নাছিলে নহয়। সেইকাৰণে কৈ আছে যে হিন্দু মুছলিম শিখ ইছাই ধৰ্ম কৈ নিয়াৰা বুলি। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্যটো হ'ল জগতত এক বনাবৰ কাৰণে, সারা বিশ্বক এক বনাব লাগে, আদি সনাতন বনাব লাগে। যিমানখিনি মানে দুৰ্ব্যৱহাৰ আছে সব দূৰ কৰিব লাগে আৰু এক হৈ কিনে আমি সমস্তে সতলোক যাব লাগে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে লাভ পাইছে আৰু লগতে নাম দীক্ষা লোৱাৰ পিছতো লাভ পাইছে, এতিয়া যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে তেওঁলোকে যাতে আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই বাৰ্তা এইটো দিবলৈ বিচাৰোঁ যে সমস্তে মিলি পেলাই অল বিশ্ব মিলি পেলাই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লৈ চবে উপযুক্ত হওক আৰু সতলোকলৈ যাবলৈ চবে সাজু হওক। ছাৰ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেনে ক্ষেত্ৰত কোনো লোকে যদি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইল হাতে হাতে থাকে মানুহৰ, আৰু ইউটিউবটো চলাই থাকে, ফেচবুক চলাই থাকে, তাতে মানে যদি সাৰ্চ কৰিব সন্ত ৰামপালজী মহাৰাজ বুলি, তো তেতিয়াহ'লে তাত মংগল প্ৰবচন সৎসং আহি যাব। সৎসংৰ তলত যোনটো মানে ফোন নম্বৰ আছে, সেই ফোন নম্বৰ লৈ কিনে সেই যদি ওচৰৰ নাম দীক্ষা কেন্দ্ৰ আছে তাতে ফোন কৰিলে পাই যাব, বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।